আপোনালোকে গমেই পায় অসমৰ খেলুৱৈ ৰূপম গগৈ ইতিমধ্যে থাইলেণ্ডত হৈ থকা ডাইভিং প্ৰতিযোগিতাত তেওঁ সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে। আমি গৌৰৱান্বিত। আমি ডাইভিঙত ভাৰতবৰ্ষৰ হৈ সোণৰ পদক অনাটো ইমান সহজ নহয়। আমাৰ সৰু সজাইতে মাত্ৰ ইয়াৰ সুবিধা আছিলে। তেওঁ পৰৱৰ্তী সময়ত অসমৰ বাহিৰত থাকি অনুশীলনৰ দ্বাৰা আমালৈ এই গৌৰৱ কঢ়িয়াই আনিলে। আমি আপোনালোকৰ মাধ্যমত তেখেতক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে যোৱাকালি আপোনালোকে খবৰটো পাইছে যে ৰূপম গগৈ এছিয়ান এজ গ্ৰুপত থাইলেণ্ডত এইটো হৈ আছে আৰু যোৱাকালি প্ৰথম দিনাখনে আমি ডাইভিঙত চিংক্ৰনাইজ ইভেণ্টত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছোঁ। চ' ডাইভিংটো আমি ডেভেলপ কৰি আছোঁ অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা। এইটো এটা সুন্দৰ পদক্ষেপ যে সভাপতি ৰঞ্জিত বৰগোহাঁইদেৱ আৰু সম্পাদক ডাঙৰীয়া ভাস্কৰ ৰঞ্জন দেৱ ডাঙৰীয়া তেখেতৰ যিটো নেতৃত্বত এই এটা বলিষ্ঠ পদক্ষেপত যি সাঁতোৰটো আজি এটা খুব সুন্দৰভাৱে ডেভেলপমেণ্টৰ ফালে গৈ আছে, আগুৱাই গৈ আছে। আপোনালোকক এটা ভাল কথা, এটা অসমৰ কাৰণে গৌৰৱপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। যোৱাকালি ডাইভিঙত যিখন আমাৰ থাইলেণ্ডত এজ গ্ৰুপ চেম্পিয়নশ্বিপ হৈ আছে, ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি অসমৰ ৰূপম গগৈয়ে সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে। এইটো অসম সাঁতোৰ সন্থাৰ কাৰণে গৌৰৱৰ কথা। আৰু অসম সাঁতোৰ সন্থাই যে ছুইমিঙক লৈ সঁচাকৈয়ে খেলুৱৈসকলক আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা কৰি আছে, তাৰ প্ৰমাণ আচলতে খেলুৱৈসকলৰ সফলতাই আমাক দিছে। ইতিমধ্যে আস্থা চৌধুৰীয়ে ৰাষ্ট্ৰীয় ছিনিয়ৰ টুৰ্ণামেণ্টত আপোনালোকে গম পায় যে তাই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে আজি বহু দিনৰ পিছত, বহু বছৰৰ মূৰত। ঠিক তেনেকৈ ৰূপম গগৈয়ে কালি যিটো এছিয়ান এজ গ্ৰুপত গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল, এইটো অসম সাঁতোৰ, অসমৰ খেলুৱৈ তথা অসমৰ কাৰণে, সম্পূৰ্ণ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ কথা, কাৰণ তেওঁ ভাৰতীয় দলক নেতৃত্ব লৈ এই কাম কৰিছে। গতিকে আমি আশা কৰিছোঁ আমি ভৱিষ্যতলৈ বিশেষকৈ আমাৰ ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়াই যিধৰণে অসম সাঁতোৰ সন্থাক নেতৃত্ব দি আগবঢ়াই লৈ গৈছে, তেওঁৰ নেতৃত্বত অসমৰ পৰা যাতে আৰু বহু খেলুৱৈ আমি উলিয়াই লৈ যাব পাৰোঁ, তাৰ আমি আশাবাদী। আপোনালোকে গমেই পায় অসমৰ খেলুৱৈ ৰূপম গগৈ ইতিমধ্যে থাইলেণ্ডত হৈ থকা ডাইভিং প্ৰতিযোগিতাত তেওঁ সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে। আমি গৌৰৱান্বিত। আমি ডাইভিঙত ভাৰতবৰ্ষৰ হৈ সোণৰ পদক অনাটো ইমান সহজ নহয়। আমাৰ সৰু সজাইতে মাত্ৰ ইয়াৰ সুবিধা আছিলে। তেওঁ পৰৱৰ্তী সময়ত অসমৰ বাহিৰত থাকি অনুশীলনৰ দ্বাৰা আমালৈ এই গৌৰৱ কঢ়িয়াই আনিলে। আমি আপোনালোকৰ মাধ্যমত তেখেতক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে যোৱাকালি আপোনালোকে খবৰটো পাইছে যে ৰূপম গগৈ এছিয়ান এজ গ্ৰুপত থাইলেণ্ডত এইটো হৈ আছে আৰু যোৱাকালি প্ৰথম দিনাখনে আমি ডাইভিঙত চিংক্ৰনাইজ ইভেণ্টত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছোঁ। চ' ডাইভিংটো আমি ডেভেলপ কৰি আছোঁ অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা। এইটো এটা সুন্দৰ পদক্ষেপ যে সভাপতি ৰঞ্জিত বৰগোহাঁইদেৱ আৰু সম্পাদক ডাঙৰীয়া ভাস্কৰ ৰঞ্জন দেৱ ডাঙৰীয়া তেখেতৰ যিটো নেতৃত্বত এই এটা বলিষ্ঠ পদক্ষেপত যি সাঁতোৰটো আজি এটা খুব সুন্দৰভাৱে ডেভেলপমেণ্টৰ ফালে গৈ আছে, আগুৱাই গৈ আছে। আপোনালোকক এটা ভাল কথা, এটা অসমৰ কাৰণে গৌৰৱপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। যোৱাকালি ডাইভিঙত যিখন আমাৰ থাইলেণ্ডত এজ গ্ৰুপ চেম্পিয়নশ্বিপ হৈ আছে, ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি অসমৰ ৰূপম গগৈয়ে সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে। এইটো অসম সাঁতোৰ সন্থাৰ কাৰণে গৌৰৱৰ কথা। আৰু অসম সাঁতোৰ সন্থাই যে ছুইমিঙক লৈ সঁচাকৈয়ে খেলুৱৈসকলক আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা কৰি আছে, তাৰ প্ৰমাণ আচলতে খেলুৱৈসকলৰ সফলতাই আমাক দিছে। ইতিমধ্যে আস্থা চৌধুৰীয়ে ৰাষ্ট্ৰীয় ছিনিয়ৰ টুৰ্ণামেণ্টত আপোনালোকে গম পায় যে তাই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে আজি বহু দিনৰ পিছত, বহু বছৰৰ মূৰত। ঠিক তেনেকৈ ৰূপম গগৈয়ে কালি যিটো এছিয়ান এজ গ্ৰুপত গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল, এইটো অসম সাঁতোৰ, অসমৰ খেলুৱৈ তথা অসমৰ কাৰণে, সম্পূৰ্ণ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ কথা, কাৰণ তেওঁ ভাৰতীয় দলক নেতৃত্ব লৈ এই কাম কৰিছে। গতিকে আমি আশা কৰিছোঁ আমি ভৱিষ্যতলৈ বিশেষকৈ আমাৰ ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়াই যিধৰণে অসম সাঁতোৰ সন্থাক নেতৃত্ব দি আগবঢ়াই লৈ গৈছে, তেওঁৰ নেতৃত্বত অসমৰ পৰা যাতে আৰু বহু খেলুৱৈ আমি উলিয়াই লৈ যাব পাৰোঁ, তাৰ আমি আশাবাদী।